ৰূপসী ভকতগাঁও গ্ৰেজিং ৰিজাৰ্ভত আৰম্ভ হৈছে উচ্ছেদ ৭৫টাকৈ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ উচ্ছেদ পুৱতি নিশাই আৰক্ষী আৰু চিআৰপিএফ মোতায়ন অবৈধ বেদখলৰ উপৰিও অংগনবাদী কেন্দ্ৰতো পৰিছে বুলডোজাৰৰ হাতোৰা নিউজ ডেস্ক ৰিপৰ্ট ইমান দুৰ্ভোগীয়া ভাবিবলগীয়া হৈছে আজি চাওক আমাৰ এই শীতকালে এই ঠাণ্ডাৰ দিনত এই প্ৰত্যেকটা পৰিয়ালত ২-৩জন ছাত্ৰ কলেজত আছে স্কুলত আছে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ 11 তাৰিখৰ পৰা পৰীক্ষা আছে এই ঘৰবাৰীতে ভাঙি দিয়া হৈ আছে কিন্তু এই ছাত্ৰ ছাত্ৰীবিলাক যাব ক'ত পঢ়িব সিহঁতৰতো কোনো জেগা নাই মাটি নাই কৰবা কাৰোবাৰ বাৰীত ইমান দিন থাকিব নিদিয়ে কাৰণ আজিকালি মানুহবিলাক এনেকুৱা সচেতন হৈছে কাৰোবাক নিজৰ জেগাত বহাবলৈ দিলে মানে সিহঁতে মানে তাৰ পৰা নুঠে সেইটো বয়তে কাকো মানে কাৰ মাটিত বহিবলৈ নিদিয়ে কিন্তু এইখিনি আজি যে উচ্ছেদ হৈছে এইটো চৰকাৰী নিয়মমতে উচ্ছেদ যিহেতু এইটো বিজিআৰ ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ এইটো চৰণীয় পথাৰ পশুপালন পালিবৰ কাৰণে কিন্তু এইটো ৰাইজে বেদৰ কৰি আছে আজি চৰকাৰে নোটিচ দি পেলাই এইবিলাক আজি উচ্ছেদ কৰি আছে এইটো চৰকাৰৰ নিয়ম এইটো কৰিব লাগিব কিন্তু চৰকাৰে আগৰ চৰকাৰে এইবিলাক মানুহক ভূমি সংস্থাপন দিব লাগিছিলে কিন্তু দিয়া নাই বিজেপি চৰকাৰ হৈ পেলাই যদি হিমন্ত বিশ্ব শৰ্মা যদি সিহঁতৰ খেলি যোৱা মানুহক মাটি পটা দিব পাৰিছিলে তেতিয়া ৰখিবলৈ কিয় দিব নোৱাৰিলে 15 বছৰ ৰাজত্ব কৰিলে তেখেতে তৰুণগড়ে 1 নম্বৰ মন্ত্ৰী আছিলে কিন্তু তেখেতে মানুহৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই একমাত্ৰ দায়ী হ'ল কংগ্ৰেছ নাই এতিয়ালৈকে প্ৰদ্যুৎ দলে ইয়াতে অহা নাই প্ৰদ্যুৎ দলে আপোনাৰ লাহৰীঘাট এই জাগিৰোড সমষ্টিতে সেই ঘূৰি আছে ইয়াতে অহা নাই এতিয়ালৈকে কোনো খবৰ লোৱা নাই তেখেতে আমাৰ কাৰণে দুৰ্ভাগ্য কথা আমাৰ ইয়াৰ মানুহে ইমান ভোট দি পেলাই তেখেতে জিকাই নিলে কিন্তু এবাৰো ইয়াত খবৰ ল'বলৈ অহা নাই বা কোনো বিকল্প ব্যৱস্থা ল'বলৈ কোনো পৰামৰ্শ দিয়া নাই যে এইখিনি কৰিব লাগিব আমি জনামতে আজি যোনটো উচ্ছেদ অভিযান চলি আছে এই অভিযানটো ব্যক্তিগত কাজিয়াৰ বাবে উচ্চ ন্যায়ালয়ৰ পৰা আদেশ আহিছে বা ব্যক্তিগত কাজিয়াৰ পৰা এইটো সূত্ৰপাত হৈছে হয় এইটো মই গম পাইছো কিন্তু এইটো হ'ব পাৰে কিন্তু কিবা এইটো চৰকাৰী মাটিত মানুহবিলাক বহি আছে ইয়াৰ লোকেল কিছুমান ল'ৰাই বোলে গৈ পেলাই হাইকোৰ্ট কৰিবলৈ এইটো অৰ্ডাৰটো আনিছে কিন্তু এই অৰ্ডাৰটো স্থগিত ৰখাৰো যুক্তি আছিলে কিন্তু এই মানুহবিলাক সেইখিনি প্ৰচেষ্টাত যোৱা নাই স্থগিত কৰাৰো এটা প্ৰচেছ আছিলে যদি ইয়াৰ মানুহে যদি আপত্তি কৰি হয় গুৱাহাটীত গৈ হাইকোৰ্টত যে আমাৰ এই ঠাণ্ডাৰ সময়ত আমাক উচ্ছেদ নকৰিব সাময়িকভাৱে আমাক মানে স্থগিত ৰখা উচ্ছেদটো আমি বিকল্প পিছত ৩-৪ মাহ পিছত আমি বেলেগ জেগাত আমি দেখা ল'ম কিন্তু এই মানুহখিনি কোনো ধৰণৰ পদক্ষেপ লোৱা নাই সেইকাৰণে উচ্ছেদ হ'বলগীয়া হৈছে কি ব্যৱস্থা কৰিছে নাই সংগঠনৰ ফালৰ পৰা মই পৰামৰ্শ দিছিলো মই আহিছিলো মই ডিষ্ট্ৰিক্ট জিলা কমিটি তাত মই দৰখাস্ত লিখিবলৈ মই গৈছিলো কিন্তু এই মানুহবিলাকে মোক সহাৰা দিয়া নাই মই কৈছিলো যে আপোনালোকে মোক সহায় কৰক আপোনালোকে মোৰ লগত থাকক মই এই ইলেকশ্যনটো মই ষ্টপ কৰিবলৈ মানে ৰাজি আছো মই কৰি দিম কিন্তু এই মানুহবিলাকে আমাৰ আধাখিনি কাম কৰিবলৈ গোটেইখিনি নাই গোটেই কৰিব লাগিব কিন্তু চৰকাৰৰ যিখিনি আহিছে অৰ্ডাৰ আহিছে ৩৮ বিঘা মাটি সেইখিনি কৰিবই লাগিব উপায়তো নাই কৰিব লাগিব চৰকাৰে এইটো অৰ্ডাৰ পাইছে